ওদালগুৰিৰ ৰজাগড়ত ভয়াবহ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে অঞ্চলটোত অৱস্থান গ্ৰহণ কৰিছে হাতীৰ এটা বৃহৎ জাকে অঞ্চলটোৰ ডিমাকুচি বাদলাপাৰা বগৰীতল আদিত হাতীৰ উপদ্ৰৱ আমি সেই দৃশ্য দেখুৱাইছো এনেধৰণে হাতী মানুহৰ সংঘাত ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আৰু বন্যহাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন লোক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে নকুল নমু দাস নামৰ লোকজনক চলিত বৰ্ষত হাতীৰ আক্ৰমণত মৃত্যু হৈছে 15 জনৰো অধিক লোক হাতী মানুহৰ সংঘাত ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ বন বিভাগ ওদালগুৰি পৰিৱেশ দেখুৱাইছো ওদালগুৰিত বন্যহস্তি এনেধৰণে এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তিৰ জাকে মানুহলৈ আক্ৰমণ কৰিবৰ বাবে দৃশ্যবন্দী হৈছে কেমেৰাত আৰু এটা বৃহৎ হাতীৰ জাকে অঞ্চলটোত অৱস্থান কৰাৰ পাছতে শংকিত হৈ পৰিছে লোকসকল অঞ্চলটোৰ ডিমাকুচি বাদলাপাৰা বগৰীতল আদিত হাতীৰ উপদ্ৰৱ দিনে দিনে বৃদ্ধি পাইছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি ক্ষোভ গুজাৰিছে অঞ্চলবাসীয়ে টোপনিত যাব নোৱাৰোঁ যদি টোপনিত যাওঁ তেনেহ'লে আমাৰ জীৱনৰ এটা ভয় হেৰি কৰি টোপনিত যাব লাগে এতিয়া একজন মানুহ হেৰি মানে টোপনিত যাব নালাগে আৰু একজন মানুহ শুই থাকিব লাগে এনেকুৱা অৱস্থা হৈছে আমি ঘৰৰ ল'ৰা ছোৱালী লৈ ক'ত যাম আমি ইমান দুখীয়া মানুহ আমিতো ইমান পকা ঘৰ বনাব নোৱাৰোঁ ন টকা পইচাটো লাগিব এতিয়া আমাক কিবা এটা সহায় কৰি দিলে এইটো বিপদৰ পৰা অলপমান বাচি থাকিম আৰু ল'ৰা ছোৱালীক লৈ আমাৰ তৰফৰ পৰা এইটোই আজি ৰাতিপুৱা নকুল নমু দাস নামৰ এজন ল'ৰা তেওঁক মানে ঘৰৰ বেৰা এটা ভাঙিছে ভাঙি ফালে তেওঁক মানে হাতীয়ে দৌৰি দৌৰি ৰাস্তাত আনি আহত কৰিছে তেওঁ এতিয়া বৰ্তমান গুৱাহাটী জিএমচিত আছে ল'ৰাজন বৰ দুখীয়া এইখিনি আমাৰ দাদাকে মাৰছে ওদালগুৰিৰ ৰজাগড়ত ভয়াবহ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে অঞ্চলটোত অৱস্থান গ্ৰহণ কৰিছে হাতীৰ এটা বৃহৎ জাকে অঞ্চলটোৰ ডিমাকুচি বাদলাপাৰা বগৰীতল আদিত হাতীৰ উপদ্ৰৱ আমি সেই দৃশ্য দেখুৱাইছো এনেধৰণে হাতী মানুহৰ সংঘাত ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আৰু বন্যহাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন লোক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে নকুল নমু দাস নামৰ লোকজনক চলিত বৰ্ষত হাতীৰ আক্ৰমণত মৃত্যু হৈছে 15 জনৰো অধিক লোক হাতী মানুহৰ সংঘাত ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ বন বিভাগ ওদালগুৰি পৰিৱেশ দেখুৱাইছো ওদালগুৰিত বন্যহস্তি এনেধৰণে এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তিৰ জাকে মানুহলৈ আক্ৰমণ কৰিবৰ বাবে দৃশ্যবন্দী হৈছে কেমেৰাত আৰু এটা বৃহৎ হাতীৰ জাকে অঞ্চলটোত অৱস্থান কৰাৰ পাছতে শংকিত হৈ পৰিছে লোকসকল অঞ্চলটোৰ ডিমাকুচি বাদলাপাৰা বগৰীতল আদিত হাতীৰ উপদ্ৰৱ দিনে দিনে বৃদ্ধি পাইছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি ক্ষোভ গুজাৰিছে অঞ্চলবাসীয়ে টোপনিত যাব নোৱাৰোঁ যদি টোপনিত যাওঁ তেনেহ'লে আমাৰ জীৱনৰ এটা ভয় হেৰি কৰি টোপনিত যাব লাগে এতিয়া একজন মানুহ হেৰি মানে টোপনিত যাব নালাগে আৰু একজন মানুহ শুই থাকিব লাগে এনেকুৱা অৱস্থা হৈছে আমি ঘৰৰ ল'ৰা ছোৱালী লৈ ক'ত যাম আমি ইমান দুখীয়া মানুহ আমিতো ইমান পকা ঘৰ বনাব নোৱাৰোঁ ন টকা পইচাটো লাগিব এতিয়া আমাক কিবা এটা সহায় কৰি দিলে এইটো বিপদৰ পৰা অলপমান বাচি থাকিম আৰু ল'ৰা ছোৱালীক লৈ আমাৰ তৰফৰ পৰা এইটোই আজি ৰাতিপুৱা নকুল নমু দাস নামৰ এজন ল'ৰা তেওঁক মানে ঘৰৰ বেৰা এটা ভাঙিছে ভাঙি ফালে তেওঁক মানে হাতীয়ে দৌৰি দৌৰি ৰাস্তাত আনি আহত কৰিছে তেওঁ এতিয়া বৰ্তমান গুৱাহাটী জিএমচিত আছে ল'ৰাজন বৰ দুখীয়া এইখিনি আমাৰ দাদাকে মাৰছে